ৰাজ্যত আকৌ ধৰা পৰিল এজন কোভিড-19 সংক্ৰমণ ঘটা লোক নতুনকৈ কোভিড-19 ধৰা পৰা লোকজনৰো আছে নিজামুদ্দিন সংযোগ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ কঠালডি গাঁৱৰ ৬২ বছৰীয়া মতিউৰ ৰহমান নামৰ কোভিড আক্ৰান্ত লোকজনে ধুবুৰী জামালউদ্দিনৰ সৈতে একেলগে ভাগ লৈছিল আটগাঁও মছজিদৰ সভাত ৰাজ্যত আৰু এজনৰ দেহত কোভিড-19 পজিটিভ ধুবুৰীৰ বিলাসীপাৰাত কোভিড-19ত আক্ৰান্ত আৰু এজন ৭ দিনৰ মূৰত ৰাজ্যত পুনৰ কৰোনা ভাইৰাছৰ অৱস্থিতি কৰোনা ভাইৰাছৰ হটস্পট ৰেড জোনত পৰিণত হোৱা ধুবুৰী জিলাত পুনৰ আক্ৰান্ত হ'ল আন এজন মাৰাত্মক কোভিড-19ত আৰু এই ব্যক্তিগৰাকীৰেও আছে নিজামুদ্দিন মাৰ্কাজ আৰু মহানগৰীৰ আটগাঁও মছজিদৰ ধৰ্মীয় সভাৰ পৰোক্ষ সংযোগ আৰু ইয়াকে লৈ ধুবুৰীত এই পৰ্যন্ত কোভিড-19ত আক্ৰান্ত হ'ল ৫জনকৈ লোক আৰু ইয়াকে লৈ সমগ্ৰ ৰাজ্যজুৰি কোভিড-19ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ৩৫ জনলৈ কোভিড-19ত আক্ৰান্তজন মতিউৰ ৰহমান বয়স ৬২ ঘৰ ধুবুৰীৰ বিলাসীপাৰাৰ কঠালডি গাঁৱত কিন্তু কেনেদৰে কোভিড-19ৰ চিকাৰ হ'ল মতিউৰ ৰহমান ধুবুৰী বিলাসীপাৰা মহকুমাৰ কাঠালডিহি গাঁৱৰ মতিউৰ ৰহমানে 11 তাৰিখ গৈছিল গুৱাহাটীলৈ গুৱাহাটীৰ আটগাঁও মছজিদত এখন ধৰ্মীয় সভাত অংশগ্ৰহণ কৰি 14 তাৰিখে তেওঁ উভতি আহিছিল ধুবুৰীলৈ আৰু সেই উভতি অহাৰ পথত তেওঁৰ লগত কোন কোন সংস্পৰ্শলৈ আহিল সেয়া কিন্তু বৰ্তমানে চিন্তাৰ বিষয় কাৰণ মতিউৰ ৰহমানৰ দেহত কৰোনা পজিটিভ ওলোৱাৰ পিছতে কিন্তু সমগ্ৰ অঞ্চলতে লাগিছে হুৱা দুৱা জামালউদ্দিন হাজী বুলি যিগৰাকী ব্যক্তি MMCত আছিলে তেওঁৰ সংস্পৰ্শলৈ আহি এখেতৰ শৰীৰত এই ৰোগ সংক্ৰমিত হোৱা বুলি ধাৰণা কৰা হৈছে কিন্তু এখেতকো আমি কোৱাৰেণ্টাইন চেণ্টাৰৰ ভিতৰত ৰাখিছিলোঁ আৰু সেইকাৰণে আমি তেওঁৰ পৰা বহুত দূৰলৈকে ৰোগ সংক্ৰমিত হোৱাৰ আশংকা নাই যিহেতু এখেতো কোৱাৰেণ্টাইন চেণ্টাৰৰ ভিতৰতে আবদ্ধ হৈ আছিল ধুবুৰীৰ পৰা জ্যোতিৰ্ময় চক্ৰৱৰ্তী ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট পুনৰ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ল কৃষক নেতা অখিল গগৈক গুৱাহাটী উচ্চ ন্যায়ালয়ে NIAৰ গোচৰত পোৱা জামিনত স্থগিতাদেশ দিয়াৰ পিছতে ডিব্ৰুগড়ৰ পৰা আনি হাজিৰ কৰা হ'ল অখিল গগৈক ডিচেম্বৰ মাহত ৰাজ্যজুৰি কা বিৰোধী আন্দোলনৰ প্ৰতিবাদ হোৱাৰ সময়ত সংঘটিত হোৱা হিংসাত্মক ঘটনাত চানমাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কৃষক মুক্তিৰ উপদেষ্টা অখিল গগৈক NIAৰ গোচৰটোত আদালতে অখিল গগৈক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে চাবুৱা আৰক্ষী থানাৰ বিষয়া তুলুমণি দুৱাৰাক কা আন্দোলনৰ সময়ত কৰা আক্ৰমণৰ ঘটনাৰ গোচৰটো NIA লয় বৃহস্পতিবাৰে সেইটো গোচৰৰ শুনানিৰ দিন আছিল যদিও ডিব্ৰুগড়ৰ পৰা গোচৰটোত তথ্য নহাৰ কাৰণে ৩ মেৰ পিছত শুনানি গ্ৰহণ কৰিব আদালতে অখিল গগৈৰ লগতে আদালতত হাজিৰ কৰোৱা হৈছিল কৃষক মুক্তিৰ ধৈৰ্য কোঁৱৰ আৰু বিটু সোণোৱালক গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন অহা 13 মে ধাৰ্য কৰিছে আদালতে অৱলম্বন কৰি থাকে কিন্তু একেটা সময়তে মই অতি স্পষ্ট ভাষাত কথা কৈছোঁ যে আমাৰ যি পেট্ৰল ডিজেলৰ দাম বঢ়াইছে সেইটো কমাব লাগে আৰু ৪-৫ লাখ মানুহক এই যে বাহিৰত আবদ্ধ হৈ আছে আমাৰ যুৱকসকলক ঘূৰাই অনাৰ ব্যৱস্থা কৰিব লাগে আৰু কৃষকসকলক ক্ষতিপূৰণ দিব লাগে আৰু প্ৰত্যেকটো পৰিয়ালক ৬০০০কে টকা ক্ষতিপূৰণ দিব আপোনাৰ ভিতৰত আন এটা গোচৰ হেৰি কৰা হৈছে কালি ৩টা গোচৰ মোৰ ওপৰত নতুনকৈ জাপি দিয়া হৈছে আৰু নতুনকৈ এটা NIA গোচৰো দিয়া হৈছে আপোনালোকে জানে ইফালে অখিল গগৈক চৰকাৰে ইটোৰ পিছত সিটো গোচৰ জাপি দি বন্দী কৰি ৰখা কাৰ্যত হতাশ হৈ পৰিছে অখিল গগৈৰ বৃদ্ধা মাতৃ প্ৰিয়ম্বদা গগৈ বুধবাৰে অখিল গগৈক NIA জেৰাৰ বাবে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ নিয়াৰ বাতৰি লাভ কৰি পুত্ৰৰ মুক্তিৰ বাবে এতিয়া অধীৰ আগ্ৰহেৰে বাট চাই আছে অখিল গগৈৰ মাতৃয়ে চৰকাৰৰ বিৰুদ্ধে তেওঁ উজাৰিলে ক্ষোভ গুলিয়াই মাৰি পেলাওক অখিলক কি ইমান ডাঙৰ জগৰ লগালে অখিলে বন্দী অখিলৰ দুৰ্দশা সহ্য কৰিব পৰা নাই বৃদ্ধা মাতৃয়ে সেই চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰিলে অখিল গগৈৰ মাতৃয়ে কি জগৰ লগালেনো তেওঁলোকক যিমান যদি দেশৰ কাৰণে কাম কৰিবলৈ যাওঁতে তেওঁলোকক ইমান অপৰাধ যদি কৰিলে চৰকাৰক তেতিয়াহ'লে তাক গুলিয়াই মাৰি পেলাওক আৰু মই বাৰে বাৰে কৈ মোৰ বেয়া লাগিল
অখিল গগৈক গ্ৰেপ্তাৰ কৰাৰ কেইবামাহ পাৰ হ'ল ইটোৰ পিছত সিটো গোচৰত বন্দী হৈয়ে আছে অখিল গগৈ অখিল গগৈৰ মুক্তিৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছে মাতৃ প্ৰিয়ম্বদা গগৈয়ে তাৰ মাজতে বুধবাৰে অখিল গগৈক NIA জেৰাৰ বাবে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ নিয়াৰ বাতৰি লাভ কৰি যেন অধৈৰ্য হৈ পৰিল অখিল গগৈৰ মাতৃ দুখ কৰিলে কৰোনা সংক্ৰমণ ৰোধৰ বাবে সকলো ঘৰত সোমাই থকাৰ সময়ত অখিল গগৈক ইঠাইৰ পৰা সিঠাইলৈ কঢ়িয়াই ফুৰোৱাক লৈও কৰোণা সংক্ৰমণ ৰোগৰ কাৰণে পাতলে ইমান মানুহ হেৰি কৰিছে তাক আকৌ তেনেকৈ ৰখাতকৈ তাক মাৰি পেলোৱা ভাল আৰু থোকাথুকি মাতেৰে ক'লে অসুস্থ দেহাৰ কথা দেউতাকৰ অবিহনে নাতিয়েকে আমনি কৰাৰ কথাও মোৰ দেহা ভাল নাই আৰু মোৰ নাতি ল'ৰাটো বৰ আমনি কৰিছে স্কুললৈ নাযায় মাইকীগৰাকী সেই তেওঁ এইবোৰ দুখ লৈ মই বায়সতো কয় নকয় এনেকুৱা মানুহ মৰিয়নিৰ পৰা জ্যোতিপ্ৰসাদ গগৈ নিউজ 18 অসম নৰ্থ ইষ্ট পৰীক্ষা নিদিয়াকৈয়ে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ শিক্ষাৰ্থী উত্তীৰ্ণ কৰাই দিয়াৰ পিছত এইবাৰ অনলাইন যোগে পাঠ্যক্ৰম যোগান ধৰিছে শিক্ষা সংসদে শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে দিলে কেইবাটাও খবৰ লকডাউনৰ এই সময়ছোৱাত শিক্ষাৰ্থীসকল বা অভিভাৱকসকল যথেষ্ট চিন্তিত হোৱা দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰশ্ন মনত উত্থাপন হৈছে তাৰ ভিতৰত দেখিবলৈ পোৱা গ'ল যে কালি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে ঘোষণা কৰিলে মাচুল সন্দৰ্ভত ব্যক্তিগত খণ্ডৰ সকলো শিক্ষানুষ্ঠানে এপ্ৰিল মাহত যিটো ফিজ সংগ্ৰহ কৰে সেইটো 50%হে ল'ব পাৰিব এক্ৰছ দ্য বৰ্ড আপ টু ক্লাছ 12 প্ৰাইভেট গভৰ্ণমেণ্টতো আমাৰ ফিজ নাই যদি কোনোবাই ফিজ অলৰেডি লৈ লৈছে সেইটো মেট এডজাষ্ট কৰিব লাগিব আৰু শেহতীয়া আন এক খবৰ আমাৰ হাতত আহি পৰিছে সেয়া হৈছে যে লকডাউনৰ বাবে শিক্ষা ৱেবছাইটৰ জৰিয়তে উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ পাঠ্যপুথি মুকলি কৰিছে শিক্ষা বিভাগে আৰু এই ক্ষেত্ৰত শিক্ষা সংসদে মুকলি কৰিছে আৰু লগতে কলা বিজ্ঞান বাণিজ্য শাখাৰ 14খনকৈ কিতাপ ৱেবছাইটত প্ৰকাশ কৰিছে শিক্ষা সংসদে এয়া ভাল খবৰ কাৰণ ৱেবছাইট যোগে আপুনি এতিয়া লাভ কৰিব লগতে ইউটিউবৰ জৰিয়তেও পাঠদান আৰম্ভ কৰাৰ কথা ঘোষণা কৰা হৈছে গতিকে শিক্ষাৰ্থীসকল চিন্তিত হ'ব নালাগে এটা শিক্ষা বৰ্ষ আপোনালোকৰ নষ্ট নহয় গতিকে এনে ধৰণৰ ব্যৱস্থা এতিয়া শিক্ষা সংসদে গ্ৰহণ কৰিছে তাৰ মাজতে আন এক খবৰ যে যোৱা নিশা যি কাল ধুমুহা আহিল ডিব্ৰুগড়লৈ বিভিন্ন ঠাইত বিস্তৰ ক্ষতি সাধন হ'ল তাৰে এটা বাতৰি আজি আমি পুৱাৰ ভাগতো সম্প্ৰচাৰ কৰিছিলোঁ আৰু সেয়া আছিল এখন বিদ্যালয়ৰ গৃহটো সম্পূৰ্ণৰূপে তছনছ হৈ পৰিল ভাঙি পৰিল কিতাপ পত্ৰ নষ্ট হ'ল লাইব্ৰেৰী নষ্ট হ'ল গতিকে ধ্বংসস্তূপলৈ পৰিণত হ'ল নিশা অহা এজাক প্ৰবল ধুমুহা বিস্তৰ ক্ষতি কৰি গৈছে এই অঞ্চলটো লেজাই আৰু কলাখোৱা অঞ্চল লগতে মধুপুৰ অঞ্চল এই অঞ্চলসমূহত যথেষ্ট ক্ষতি কৰিছে আৰু প্ৰায় 400 পৰা 500 বাসগৃহ ইতিমধ্যে ক্ষতিসাধন হৈছে আৰু বৰ্তমান মই আছোঁ লেজাই আদৰ্শ বিদ্যালয় আৰু এই বিদ্যালয়খন সম্পূৰ্ণ ধ্বংসস্তূপত পৰিণত হৈছে বৰ্তমান যিবিলাক সামগ্ৰী বৰ্তমান এই ধুমুহাত বাচি গৈছে সেইসমূহ এতিয়া বৰ্তমান জুকিয়াই থকা পৰিলক্ষিত হৈছে সেই সময়ছোৱাত সেই বাতৰি যি সময়ত সম্প্ৰচাৰ হৈ আছিল সেই সময়ছোৱাত পুৱাৰ শিৰোনাম অনুষ্ঠানত ষ্টুডিঅ'ত উপস্থিত আছিল সেবাৰ প্ৰাক্তন সচিব কমল গগৈ ডাঙৰীয়া আৰু সেই মুহূৰ্ততে সেই বাতৰি চাই কমল গগৈ ডাঙৰীয়াই জনালে যে তাত থকা সেই বিদ্যালয়খনৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকে স্থানীয় শিক্ষা বিষয়াৰ সৈতে যোগাযোগ কৰক কাৰণ বিনামূলীয়াকৈ পাঠ্যপুথি যিহেতু দি থকা হৈছে গতিকে তাত থকা যি 300 ছাত্ৰ ছাত্ৰী তেওঁলোকলৈ বুলি সেই কিতাপ পত্ৰ বা পাঠ্যপুথি লৈ আনিব পৰাৰ ব্যৱস্থা কৰিব পৰা যাব লকডাউন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী লকডাউনৰ শিথিলতাৰ সুযোগ লৈ কোনো কাৰণ নোহোৱাকৈ বাহিৰলৈ ওলাই অহা সকলো নীতি নিৰ্দেশনা ভংগ কৰিছে একাংশ লোকে আৰু তেনে লোকৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী ঠায়ে ঠায়ে আৰক্ষীয়ে যান বাহন জব্দ কৰাৰ লগতে বহুতকে কৰিছে মাৰপিট বা লাঠি চাৰ্জ বাক্সাৰ তামোলপুৰত আৰক্ষীয়ে বহুত যান বাহন জব্দ কৰাৰ উপৰিও এজন যুৱকৰ পিঠিত দিলে লাঠিৰ কোব আৰু লাঠিৰে কোবোৱাৰ লগতে পথাৰত ভেকুলী জাপ দিবলৈ বাধ্য কৰালে আৰক্ষীয়ে
30খন মানে হৈ যাব তেওঁলোক ডিটেইন কৰা হৈছে আৰু অভিযান চলি থাকিব কিবা আমি চাই ল'ম কেছটোতো লোৱা হ'ব তেওঁলোকৰ ওপৰত লকআউট ব্যৱস্থা হ'ব তেওঁলোকৰ জেনুইননেছটো চাই ল'ম যে একচুৱেলি কি কাৰণে আহিছে আৰু যদি আহিবলগীয়া একেবাৰে এৰাব নোৱাৰা কিবা কাৰণ পাওঁ তেতিয়া তেওঁলোকে আমি হেৰি কৰিছোঁ মেডিকেল কিবা এনেকুৱা কিন্তু অকল বিনা কাৰণত ঘূৰি থকা মানুহৰ ওপৰত আমিতো একশ্যন ল'বই ৰিলেক্সেশ্যন কৰি দিলে সেইটো আলম লৈ আজি মই দেখা পালোঁ ৰাতিপুৱাই মানে বহুত মানুহ ওলাই আহি গ'ল এনেকুৱা লাগিছে যেন এইটো লকডাউনটো নায়েই সেইকাৰণে আমি অলপ আজি বেছিকৈ কঠোৰ হ'বলগীয়া হৈছে যিটো কাৰণত মানে জেনুইননেছটো নাই বিনা আৰু ইফালে তলা বন্ধৰ মাজতে বঙাইগাঁও তোলাল চোৰ চাইকেল চোৰ পিছে চোৰে চাইকেল চলাবলৈ নাপালে চাইকেলখনহে বোজাই কৰিবলগীয়া হ'ল চোৰে ধৰ 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 চাইকেল চোৰক ধৰ চিনেমাৰ দৰে ঘটনা এইবাৰ পিছে নাঙল নহয় চাইকেল কান্ধত চাইকেল লৈ আগে আগে এজন পাছে পাছে এডাল লোক মাজে মাজে পিঠিয়ে পিঠে পৰিছে দুই এচাত দি গৈছে নিৰ্দেশ খৰকৈ যা দৌৰি যা আৰু নিৰ্দেশ মানি কান্ধত চাইকেলখন লৈ আগবাঢ়িছে লোকজন ঘটনাটো কি বুজিছে চাগৈ চাইকেল চোৰ লকডাউনৰ মাজতে চাইকেল চোৰ বঙাইগাঁৱৰ ঘটনা বঙাইগাঁৱৰ কাকৈজানৰ এঘৰৰ পৰা চাইকেল চুৰি কৰিছিল এইজন লোকে পিছে কপাল বেয়া চাইকেলখন বেয়া নচলে নচলা চাইকেল চুৰি কৰি ধৰা পৰিল চাইকেল চোৰ আৰু তাৰ পিছত চাইকেল চোৰৰ এই দহা চলাব নোৱাৰা চাইকেলখন কান্ধত তুলি গাঁৱৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰালে চাইকেল চোৰক মাজে মাজে পিঠিত পিতত পৰি থাকিল দুই এচাত এনেদৰে চাইকেলখন বজাই কৰাই নি চাইকেল চোৰক গতোৱা হ'ল উত্তৰ শালমৰা আৰক্ষী চকীত বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা নিউজ 18 অসম নৰ্থ ইষ্ট আৰু ইফালে তলা বন্ধৰ সময়তে নাজিৰাত এটিএম চোৰে তলা ভাঙিলে এটিএমৰ আৰক্ষীৰ কটকটীয়া নিৰাপত্তাক ভেঙুচালি কৰি চোৰে উঠাই লৈ গ'ল বেংক অৱ ইণ্ডিয়াৰ এটিএমৰ সা সামগ্ৰী তলা বন্ধৰ সময়তে নাজিৰাত এটিএমৰ তলা ভাঙিলে চোৰে আৰক্ষীৰ কটকটীয়া নিৰাপত্তাক ভেঙুচালি কৰি চোৰে উঠাই নিলে বেংক অৱ ইণ্ডিয়াৰ এটিএমৰ সা সঁজুলি এয়া নাজিৰা নগৰৰ কলেজ তিনিআলিৰ বেংক অৱ ইণ্ডিয়াৰ এটিএম নিশা আৰক্ষীৰ নিৰাপত্তাৰ মাজতেই চোৰে লণ্ডভণ্ড কৰিলে এই এটিএমটো টকা উলিয়াব নোৱাৰি চোৰে এটিএমটোৰ বেটাৰী আৰু ইউপিএছ উঠাই লৈ গুচি যায় যদিও আৰক্ষী অহাৰ উমান পাই নাজিৰাৰ পৌৰসভা কাৰ্যালয়ৰ কাষতে পেলাই থৈ যায় সা সামগ্ৰীসমূহ নাজিৰাৰ পৰা নবুল কোঁৱৰ নিউজ 18 অসম নৰ্থ ইষ্ট পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াৰ নেতৃত্বত গুৱাহাটীত চলিল অভিযান পৌৰ নিগমে জব্দ কৰিলে বহু পৰিমাণৰ মাংস কণী আৰু পাচলি এই অভিযান কালত বন্ধ কৰি দিয়া হ'ল কিছু দোকানো তৎপৰ পশুধন নিগম গুৱাহাটী পৌৰ নিগম কোনো পধ্যেই ঠগিব নোৱাৰিব গ্ৰাহকক অসম পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াৰ নেতৃত্বত গুৱাহাটী পৌৰ নিগম পশুপালন বিভাগ আৰু পশুধন নিগমৰ যৌথ উদ্যোগত আজি গুৱাহাটীৰ বিভিন্ন স্থানত সৰজমিন নিৰীক্ষণৰ দৃশ্য এয়া পৰিদৰ্শনৰ সময়ত সামাজিক দূৰত্ব ৰক্ষা কৰি স্বাস্থ্যসন্মত মাংস কণী নিৰ্ধাৰিত মূল্যত উপলব্ধ হৈছে নে নাই এই বিষয়ত বুজ লোৱাৰ উপৰিও অনুমতি পত্ৰ পৰীক্ষা কৰিলে বিভাগীয় কৰ্তৃপক্ষই মহানগৰীত একাংশ অসাধু ব্যৱসায়ীয়ে পৰিস্থিতিৰ সুযোগ লৈ অধিক মূল্যত বিক্ৰী কৰা অভিযোগ পোৱাৰ পিছতে তাৎক্ষণিকভাৱে অধ্যক্ষগৰাকীয়ে ৰাতিপুৱাই দিছপুৰৰ লাষ্ট গেট সাৰ্ভে বেলতলা বশিষ্ঠ 6 মাইল জয়ানগৰ হাতীগাঁও খানাপাৰা আদি অঞ্চলত অভিযানকাৰী দল লৈ নিজে উপস্থিত হয় অনুমতি নোলোৱাকৈ অধিক মূল্যত বিক্ৰী কৰি থকা কেইবাজনো বিক্ৰেতাৰ পৰা বহু পৰিমাণৰ কুকুৰা কণী আৰু শাক পাচলি স্থলীতে পৌৰ নিগমে জব্দ কৰে ইয়াৰ উপৰিও 6 মাইল আৰু বেলতলাত দুখন দোকানো সিল কৰে নিগমে
বেলতলা ছাৰ্ভেৰ এই দোকানে প্ৰতি প্লেট কণীত লৈ আছিল 170 টকাকৈ। লগে লগে জব্দ কৰা হ'ল কণীখিনি, সকীয়াই দিয়া হ'ল দোকানীজনক। পৌৰ নিগমৰ এটা নীতি আছে যে জব্দ কৰা সামগ্ৰীসমূহ সেই নীতিৰ জৰিয়তে তেখেতসকলে বৃদ্ধাশ্ৰম বা অনাথ আশ্ৰম ইত্যাদিত তেওঁলোকে দিয়ে আৰু সেই ব্যৱস্থা তেখেতসকলে কৰিছে। ইতিমধ্যে বৃদ্ধাশ্ৰম অনাথ আশ্ৰম ইত্যাদিত তেওঁলোকে এই সামগ্ৰীসমূহ বিতৰণৰ ব্যৱস্থা কৰিছে। ইতিমধ্যে যিবোৰ আমাৰ ইয়াত অন্যান্য আমাৰ আছে জীৱ জন্তু আছে তেওঁলোককো বিনামূলীয়াভাৱে গুৱাহাটী পৌৰ নিগমৰ পৰাই হওক বা আমাৰ পশুধন নিগমৰ পৰা আমি এইবোৰ বিতৰণৰ ব্যৱস্থা কৰিছো। ঠিক একেদৰে 6 মাইলত অনুজ্ঞাপত্ৰ নথকাৰ বাবেই বন্ধ কৰি দিলে এইখন দোকান। এয়াই শেষ নহয়, নিয়ম নমুনাসকলৰ বিৰুদ্ধে এনেদৰে অব্যাহত থাকিব এই ধৰণৰ অভিযান। কেমেৰাত হিতেশৰ সহযোগত ৰাজু বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। লকডাউনৰ সুযোগত ধুবুৰীৰ ব্ৰহ্মপুত্ৰ নৈত চলিছে অমানুষিক কাম। চৰকাৰীভাৱে নিষিদ্ধ প্লাষ্টিকৰ নেটেৰে মাৰিছে মাছ, কিন্তু এই ক্ষেত্ৰত নীৰৱ হৈ আছে মীন বিভাগ। চৰকাৰে হেৰুৱাইছে ৰাজহ। এমাহ সম্পূৰ্ণ হৈ গ'ল আৰু সেই লকডাউনৰ সময়ছোৱাত সুবিধা কোনে কোনে ল'লে? ধুবুৰীৰ ব্ৰহ্মপুত্ৰত এছামে এই লকডাউনৰ সময়ছোৱাত সৰু মাছবোৰ যি পোনা মাছবোৰ মাৰিব নালাগে সেইসমূহ মাৰি পেলাই লাখ লাখ টকা ৰোজগাৰ কৰিলে। কিন্তু চৰকাৰৰ ঘৰত কি প্লাষ্টিকৰ নেটৰ জাল ব্যৱহাৰ কৰি সৰু মাছসমূহ মাৰাৰ ফলত কিন্তু দেখা গৈছে এটা কথা যে সেই মাছসমূহ তেওঁলোকে বজাৰত বিক্ৰী কৰিব নোৱাৰে, কাৰণ এই সৰু মাছসমূহ পেলাই দিব লাগে। নেটৰ জালত প্লাষ্টিকৰ জালত সেইসমূহ মাছ মৰি যায়। এই হাজাৰ হাজাৰ লাখ লাখ সংখ্যাত এই মাছৰ মৃত্যুৱে কিন্তু আগন্তুক দিনত চিন্তাৰ কাৰণ হৈ পৰিছে। এই মিহি প্লাষ্টিকৰ নেট ব্যৱহাৰৰ ফলত ক্ষুদ্ৰ ক্ষুদ্ৰ মাছৰ লাখ লাখ পোনা অভাৱতে মৰিবলৈ বাধ্য হৈছে। যিসমূহ মাছ এতিয়ালৈকে খোৱাৰ উপযোগী হোৱাই নাই সেইসমূহ তুলি অনা হৈছে প্লাষ্টিকৰ নেটেৰে আৰু মৰাৰ পিছত পেলাই দিয়া হৈছে পানীত। বিভাগে তো কোনো কানসার দিয়া নাই, কিন্তু এই মাছটা যদি আমি আজি এইটা মাছটা সরকার তরফে বন্ধ করে 1 মাহ 2 মাস পিছত আমার যথেষ্ট মাছ হব, যেটা মাছ আমার প্রয়োজনীয় আমার পূরণ হব, তো মাছটা এতিয়া বন্ধ কৰিব লাগে। 1 টিন মাছে 50 টিন হব, যেটা মাছ মারি আছে এই মাছটা বন্ধ হব লাগে। সরকার তরফের পৰা যদি নিষিদ্ধ না করে মানে এটা বন্ধ হয়। টেণ্ডাৰ হৈ গৈছে বহুদিনে, কিন্তু এতিয়াও লেচিৰ হাতত হস্তান্তৰ কৰা নাই ক্ষমতা। কিন্তু ব্ৰহ্মপুত্ৰৰ বৰ্তমানে যোগীঘোপাৰ পৰা ধুবুৰীলৈ বিস্তীৰ্ণ প্ৰায় 150 কিলোমিটাৰ ব্ৰহ্মপুত্ৰ নৈত কোনে উঠাইছে, কোনে সংগ্ৰহ কৰিছে টকা, কলৈ গৈছে এই টকাসমূহ? চৰকাৰে সেই টকাৰ হিচাপ পাইছেনে? চৰকাৰ ৰাজহ সেই পাইছেনে সেই নৈৰ পৰা যে মাছ মৰা হৈ আছে? সেয়া কিন্তু আজিৰ তাৰিখত বৃহৎ প্ৰশ্ন। এই মাছবোৰলৈ লক্ষ্য কৰক। এই মাছবোৰ যদি এই লকডাউনৰ সময়ত বা এই সময়ছোৱাত এয়া নেটেদি বা আন কিবা দি মাৰা নহ'ল হয়, তেতিয়াহ'লে হয়তো আগন্তুক 3-4 মাহৰ পিছত ব্ৰহ্মপুত্ৰত যি মাছ উৎপন্ন হ'ল হয় সেই মাছে কেৱল মাত্ৰ ধুবুৰী নহয় সমগ্ৰ ৰাজ্যৰে হয়তো চাহিদা পূৰণ কৰিবলৈ সক্ষম হয়। এতিয়া প্ৰশ্ন এটাই, এই সময়ত এনেবোৰ সৰু সৰু মাছ, আচলতে মাছ বুলি ক'বলৈও লাজ লগা এটা ধৰণৰ মাছ, এইবিলাকক কোনে মাৰিছে? এইবিলাকৰ বিৰুদ্ধে কোনে ব্যৱস্থা কৰিব? চৰকাৰ বা বিভাগে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ। কেমেৰাত ৰাজা শৰ্মাৰ লগত জ্যোতিৰ্ময় চক্ৰৱৰ্তী, নিউজ 18 অসম নৰ্থ ইষ্ট। কালৰূপী ধুমুহাই পুৱাই উজনি অসমত চলালে ধ্বংসলীলা। প্ৰচণ্ড ধুমুহাত তছ নছ হৈ পৰিল ডিব্ৰুগড়ৰ কেইবাখনো গাঁও। ধ্বংসস্তূপত পৰিণত হ'ল ডিব্ৰুগড়ৰ এখন জাতীয় বিদ্যালয়ৰ গৃহৰ লগতে বহু পৰিয়ালৰ বাসগৃহ। কালৰূপী ধুমুহাৰ কবলত পৰি ঠায়ে ঠায়ে মৃত্যু হ'ল বহু পশুধনৰ। কৰোনা আতংকৰ মাজতে প্ৰচণ্ড ধুমুহাই তছনছ কৰিলে ডিব্ৰুগড়ৰ বান বিধ্বস্ত লেজাই, কলাখোৱা, মধুপুৰ আদি অঞ্চল। এজাক ধুমুহাই নিমিষতে উৰুৱাই নিলে লেজাই জাতীয় বিদ্যালয়খন। এয়া চাওক এখন বিদ্যালয়ৰ দৃশ্য। এইখন বিদ্যালয়তে পঢ়া শুনা কৰে 300 মান ছাত্ৰ ছাত্ৰীয়ে। নিমিষতে বিধ্বস্ত হৈ পৰিল স্কুল গৃহৰ লগতে লাইব্ৰেৰীও। নষ্ট হ'ল বহু কিতাপ পত্ৰৰ লগতে নথি পত্ৰ। পিছপৰা এই অঞ্চলৰ এই বিদ্যালয়খনত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতলৈ নামি আহিল অমানিশা। এই ধুমুহাত আমাৰ যিমানখিনি ক্ষতি হ'ল সেই ক্ষতিক লৈ আপোনালোকক হয়তো মই ভাষাৰে বুজাব নোৱাৰিম। আপোনালোক সকলোৱে দেখিছে, দৰ্শকসকলেও দেখিছে, আপোনালোকে উপলব্ধি কৰিছে।
মাত্ৰ এই বিদ্যালয়খনত কি হ'ল বুলি ক'লে আপোনালোকক মই এতিয়া এনেদৰেহে ক'ব পাৰিম বিদ্যালয়খনৰ কি ক্ষতি নহ'ল। গতিকে ইয়াত যি নথি পত্ৰ আছিল, যি যাৱতীয় লাইব্ৰেৰী কিতাপ আছিল বা সেই সমস্তখিনি এতিয়া ধ্বংসস্তূপত পৰিণত হৈছে। গোটেইখিনি ক'ত পৰিল, ক'লৈ গ'ল ঠিকনা নাই। হঠাতে অহা কাল ধুমুহাজাকে তাজপাতৰ দৰে উৰুৱাই নিলে শ শ বাসগৃহৰ লগতে বিদ্যালয়গৃহ। বুধবাৰৰ নিশা অহা কাল ধুমুহাজাকে লৰুৱা মৌজা অন্তৰ্গত লেজাই, কলাখোৱা, মধুপুৰ অঞ্চলৰ কেইবাখনো গাঁৱৰ প্ৰায় 500তকৈ অধিক বাসগৃহৰ ক্ষতিসাধন হয়। ইয়াৰ মাজতে একাংশ বাসগৃহ সম্পূৰ্ণৰূপে ধ্বংসস্তূপলৈ পৰিণত হৈ পৰে নিমিষতে। গছ বাগৰি মৃত্যু হয় কেইবাটাও গৰুৰ লগতে এটা মহ। পথৰ ওপৰত বাগৰি পৰিল কেইবাটাও পকা বিদ্যুতৰ খুঁটা। এটা মহ মৰিছে আৰু অন্যান্য স্থানত গৰু বহুতো মৃত্যু হৈছে। প্ৰায় 500ৰো অধিক ঘৰ বতাহ ধুমুহাই উৰুৱাই লৈ গৈছে। যথেষ্ট ক্ষতি সাধন কৰিছে আমাৰ লেজাই কলাখোৱা অঞ্চলটোত। আমি লেজাই কলাখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা চৰকাৰলৈ এটি বিনম্ৰ অনুৰোধ জনাব বিচাৰিছোঁ। যিসকল অঞ্চলত যিসকল লোকৰ যিসকল বাসগৃহ উৰুৱাই লৈ গৈছে সেইসকল অতি শীঘ্ৰে তেওঁলোকে ক্ষতিপূৰণ দিবৰ বাবে কিবা এটা ব্যৱস্থা কৰিবৰ বাবে বিনম্ৰ অনুৰোধ জনাইছোঁ। কেমেৰা পাৰ্চন দিনেশৰ সৈতে টমাছ বুঢ়াগোহাঁই ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এফালে বিশ্বজুৰি মাৰাত্মক কৰোনা ভাইৰাছৰ আতংক আৰু তাৰ মাজতে জলবায়ুৰ লক্ষণীয় পৰিৱৰ্তন। শুকাই গ'ল ৰঙিয়াৰ নোনা নৈৰ জলপৃষ্ঠ। পূৰ্বে ৰুদ্ৰমূৰ্তি ধাৰণ কৰা নোনাৰ এতিয়া শীৰ্ণকায় ৰূপ। ইয়াত এখন নৈ আছিল। বাৰিষা ফেনে ফুটুকাৰে বাঢ়ি এই নৈখনে সৃষ্টি কৰিছিল তাণ্ডৱৰ। কিন্তু এতিয়া নদী নহয়, যেন এটি পথহে। হয়, এইখন ৰঙিয়াৰ সমীপেৰে বৈ যোৱা নোনা নৈ। বাৰিষা ৰুদ্ৰমূৰ্তি ধাৰণ কৰা এই নোনা নৈৰ এতিয়া শীৰ্ণকায় ৰূপ। নোনাৰ নাই এতিয়া অহংকাৰ, নোনাত নাই এটুপিও পানী। বাৰিষা হ'লে ইয়াত বহুত পানী, বহুত হেৰি হয়, মানে ইটো মথাউৰিৰ পৰা সিটো মথাউৰিলৈকে পানী হৈ যায়। কিন্তু খৰালি মাহ ইয়াতে এটপা পানী নাথাকে। ইয়াৰ কাৰণটো সবিশেষ আমি নাজানো। ভূটানৰ পৰা বৈ অহা এই নৈখনে ৰঙিয়াৰ ঢুহিত মিলিছেগৈ বৰলীয়া নৈত। অথচ নৈখনৰ দুয়োফালে কেই কিলোমিটাৰমান দূৰেৰে বৈ যোৱা বৰলীয়া আৰু পাগলাদিয়াত এতিয়াও আছে পৰ্যাপ্ত পৰিমাণৰ পানী। কিন্তু নোনাত পানী নাই কিয়? এই প্ৰশ্নৰ উত্তৰ নাই ৰাইজৰ হাতত। নোনা নদীত আগত পানী আছিল, এতিয়াতো নাই, এতিয়া শুকাই গেল। এতিয়া গৰু ছাগলৰ হাহাকাৰ। এতিয়া নোনা নদী বাৰিষাত বহুত পানী হয়, আমি থকাটো অসুবিধা হয়। এতিয়া একটোপা পানী নাই। নোনা নৈ শুকুৱাই যোৱাৰ ফলত এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে নৈপৰীয়াৰ ৰাইজে। ৰঙিয়াৰ পৰা ইনামুল ইছলাম, নিউজ 18 অসম নৰ্থ ইষ্ট। বিশ্বজুৰি অব্যাহত আছে কৰোনা মহামাৰীৰ সংহাৰ আৰু কৰোনাক লৈ বিশ্ব ব্যস্ত হৈ থকাৰ সময়তে এক বিশেষ খবৰে দৃষ্টি আকৰ্ষণ কৰিছে উত্তৰ কোৰিয়াত। বেছ কিছুদিন ধৰি খবৰ নাই সততে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা উত্তৰ কোৰিয়াৰ শাসক কিম জং উনৰ। এই প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াই আজিৰ দিনটোৰ শিৰোনামৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। খবৰ নাই কিম জং উনৰ। ৰাজহুৱা স্থানত কোনেও দেখা নাই কিমক। চৰ্চা চলিছে কোন হ'ব কিম জং উনৰ উত্তৰসূৰী। কিম জং উন, উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উন। সততে সংবাদ শিৰোনাম দখল কৰা কিম জং উনৰ কিছুদিন ধৰি কোনো খবৰ নাই। বিশ্বই কৰোনা ভাইৰাছৰ সৈতে যুঁজ দিয়াৰ সময়ত কিম জং উনৰ খবৰ ল'বলৈ কাৰো আহৰি নাছিল। কিন্তু 15 এপ্ৰিলত উত্তৰ কোৰিয়াৰ প্ৰতিষ্ঠাতা তথা কিম জং উনৰ ককাক কিম ইল চাঙৰ জন্ম বাৰ্ষিকীৰ অনুষ্ঠানতো কিম জং উপস্থিত নথকাত সৃষ্টি হৈছে ৰহস্যৰ। সৃষ্টি হৈছে কিম জং উনৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ আশংকা। মেদবহুলতা, অত্যধিক ধূমপান আৰু কামৰ বোজাৰ বাবে যোৱা আগষ্টৰে পৰা গা ভাল নাছিল কিম জং উনৰ। ডোনাল্ড ট্ৰাম্পৰে আলোচনাৰ সময়তো দেখা গৈছিল
মেদবহুল কিম জং উনৰ ধলং পলং খোজ। বিশ্বৰ সৰ্বাধিক কামুক ব্যক্তিৰ অভিধা পোৱা ৩৬ বছৰীয়া কিমৰ স্বাস্থ্য এতিয়া কেনে সেয়া কোৱা টান। উত্তৰ কোৰিয়াই গোপন কৰা তথ্য নিজে ফাদিল নকৰিলে ভূ পোৱা সহজ নহয়। পিছে কিম জং উনৰ স্বাস্থ্যৰ প্ৰকৃত খবৰ নাপালেও চৰ্চিত হৈছে কোন হ'ব কিম জং উনৰ উত্তৰসূৰী। কিম জং উনৰ সতি সন্ততি এতিয়াও শিশু, সেয়ে কিম জং উনৰ উত্তৰসূৰী হিচাপে চৰ্চালৈ আহিছে কিম জং উনৰ ভগ্নী কিম য় জঙৰ নাম। কিম জং উনৰে ঘনিষ্ঠ ৩২ বছৰীয়া কিম য় জঙে বিভিন্ন ৰাজনৈতিক কাম কাজতো সং দি আহিছে ককায়েকক। কিম জং উনৰ খবৰ নোহোৱাৰ খবৰ এয়ে প্ৰথম নহয়। ২০১৪ চনতো মাহ ধৰি খবৰ নোহোৱাকৈ আছিল উত্তৰ কোৰিয়াৰ শাসকজন। অসুস্থ কিমৰ কাৰ্ডিঅ'ভাস্কুলাৰ অস্ত্ৰোপচাৰ হোৱাৰো খবৰ ওলাইছে, কিন্তু কোনেও নাজানে স্বাস্থ্যৰ শেহতীয়া খবৰ। সেয়ে চলিছে উত্তৰাধিকাৰীৰ চৰ্চা, কোন হ'ব উত্তৰ কোৰিয়াৰ পৰৱৰ্তী শাসক।